নমস্কাৰ মঙ্গল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ আছে অংগনবাড়ী বিভাগৰ ফালৰ পৰা নতুনকৈ ভেকেন্সি মুকলি কৰিছে 11560টা অত্যাধিক ভেকেন্সি ক'ৰ পৰা ভেকেন্সিখিনি মুকলি কৰিছে আৰু কি হয় ভেকেন্সিখিনি সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব সো যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰি পাৰে লগৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ভিডিঅ' প্ৰতিদিনে পাই থাকিব আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেসক্ৰিপশ্যনত দিয়া আছে তাত গৈ ফলোটো কৰি দিব পাৰে তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব আৰু ভিডিঅ'টো যিমান পাৰে সিমান গুৰুত্ব শ্বেয়াৰ কৰি দিয়ক আহক আজি আৰম্ভ কৰো ইয়াৰ বাবে হৈছে অংগনবাড়ী বিভাগৰ ফালৰ পৰা ভেকেন্সিখিনি মুকলি কৰিছে 11560টা অত্যাধিক ভেকেন্সি 10 পাছ হওক 12 পাছ হওক ডিগ্ৰী পাছ হওক সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব সো কেনেদৰে আবেদনসমূহ কৰিব পাৰিব কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ স্কেটাৰ কোৱালিফিকেশ্যন বিচাৰিছে সকলোখিনি কথা জনাই আছো আহক আজি আৰম্ভ কৰো ভেকেন্সিখিনি আপোনালোকৰ চেন্ট্ৰেল লেভেলৰ ভেকেন্সি মুকলি কৰিছে প্ৰায় বহুকেইখন ষ্টেটৰ পৰা ভেকেন্সিখিনি মুকলি কৰিছে আৰু যিকেইখন ষ্টেটৰ পৰা মুকলি কৰিছে সেইকেইখন ষ্টেটৰ কেণ্ডিডেট বুলি নহয় অল ইণ্ডিয়া কেণ্ডিডেট আবেদনসমূহ কৰিব পাৰে সেই ভেকেন্সিখিনি কিয়নো চেন্ট্ৰেল লেভেলৰ আন্ডাৰ ভেকেন্সিখিনি মুকলি কৰিছে প্ৰথমতে আছে ইউপি অংগনবাড়ী ফালৰ পৰা কিন্তু এইখিনি অকল যে ইউপি কেণ্ডিডেট আবেদন কৰিব তেনে নহয় অল ইণ্ডিয়া কেণ্ডিডেট আবেদনসমূহ কৰিব পাৰে কিয়নো এই ভেকেন্সিখিনি অল ইণ্ডিয়া লেভেলত মুকলি কৰি দিছে সো ইয়াত দেখিব পাইছে ইউপিৰ পৰা ভেকেন্সি মুকলি কৰিছে 9297টা চেন্ট্ৰেল লেভেলৰ অংগনবাড়ী ৰিক্ৰুটমেণ্টৰ ক্ষেত্ৰত অংগনবাড়ী ৱৰ্কাৰ আৰু অংগনবাড়ী হেল্পাৰৰ ভেকেন্সি মুকলি কৰিছে টোটেল পোষ্ট আছে 9297টা এপ্লাই মোডটো আপোনালোকে দেখিব পাইছে অনলাইন যোগে কৰিব পাৰিব সো কেনেদৰে কৰিব পাৰিব সকলোখিনি কথা জনাই আছো যদি ডিটেইলছত ভিডিঅ'টো শেষলৈকে চাই আহিব তেতিয়া সকলোখিনি কথা গম পাব পাৰিব অংগনবাড়ী ৰিক্ৰুটমেণ্ট মুকলি কৰি দিছে সো ইয়াত দেখিব যে ইউপি অংগনবাড়ী ৰিক্ৰুটমেণ্ট যেটো এজ লিমিটটো দেখিব পাইছে 18 পৰা 35 বছৰ বয়সৰ সকলো কেণ্ডিডেট ভেকেন্সিখিনি ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব যিসমূহ এছচি এছচি কেণ্ডিডেট হয় তেওঁলোকে 5 বছৰকৈ পাব ওবিচি কেণ্ডিডেট 3 বছৰকৈ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব পিডব্লিউডি কেণ্ডিডেট 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব সিলেকশ্যন প্ৰসেসটো দেখিব পাইছে এক্সাম হ'ব ডকুমেন্টছ ভেৰিফিকেশ্যন হ'ব তাৰ মাধ্যমে আপোনালোক সিলেকশ্যনসমূহ কৰা হ'ব আৰু যেটো কোৱালিফিকেশ্যন দেখিব পাইছে 12 পাছ বা 10 পাছ কেণ্ডিডেট আবেদনসমূহ কৰি ল'ব পাৰিব 10 পাছ হ'লেও পাৰিব 12 পাছ হ'লেও পাৰিব আৰু যেটো ইম্পৰ্টেন্ট ডকুমেন্টছৰ ক্ষেত্ৰত জনাই দিছো পাছপোৰ্ট সাইজ ফটোগ্ৰাফৰ প্ৰয়োজন হ'ব সিগনেচাৰৰ প্ৰয়োজন হ'ব আধাৰ কাৰ্ডৰ প্ৰয়োজন হ'ব এডুকেশ্যন সাৰ্টিফিকেট প্ৰয়োজন হ'ব কাষ্ট সাৰ্টিফিকেট যদি আছে দিব পাৰে আৰু এজ প্ৰুফৰ কাৰণে ডকুমেন্টছ প্ৰয়োজন হ'ব সো এইকেইটা ডকুমেন্টছ হ'লে আপোনালোকে অনলাইনটো কৰি ল'ব পাৰিব অংগনবাড়ী ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা যিখিনি ভেকেন্সি মুকলি কৰিছে চেন্ট্ৰেল লেভেলৰ ক্ষেত্ৰত হাউ টু এপ্লাই এইকেইটা ভেকেন্সি ক্ষেত্ৰত অনলাইন যোগে আবেদনসমূহ কৰিব পাৰিব লিংক ডেসক্ৰিপশ্যনতে দিয়া থাকিব সেই লিংকৰ থ্ৰুদি গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব এইটো প্ৰথমখন ষ্টেট হয় 6 ডিসেম্বৰ ইয়াৰ কাৰণে লাষ্ট ডেট হয় দ্বিতীয় যেটো ভেকেন্সি মই কৈছিলো অংগনবাড়ী ফালৰ পৰা পাঞ্জাব অংগনবাড়ী ফালৰ পৰা মুকলি কৰিছে পাঞ্জাবৰ হলো এটো অল ইণ্ডিয়া কেণ্ডিডেট আবেদনসমূহ কৰি ল'ব পাৰিব যেটো চেন্ট্ৰেল লেভেলৰ ভেকেন্সি মুকলি কৰিছে অল ইণ্ডিয়া কেণ্ডিডেট মানে অসমৰ কেণ্ডিডেট আবেদন কৰিব পাৰিব আৰু ভাৰতত যিমানকেইটা ষ্টেট আছে সকলো ষ্টেটৰ কেণ্ডিডেট আবেদনসমূহ কৰি ল'ব পাৰিব ইয়াতো আপোনালোকৰ অংগনবাড়ী ৱৰ্কাৰ আৰু অংগনবাড়ী হেল্পাৰৰ ভেকেন্সি মুকলি কৰিছে নটিফিকেশ্যনখন নৱেম্বৰ মাহৰ 23 তাৰিখে ৰিলিজ কৰি দিছে সো ইয়াত দেখিব পাইছে পাঞ্জাবৰ ফালৰ পৰা ভেকেন্সিখিনি মুকলি কৰিছে ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট যেটো মহিলা শিশু উন্নয়ন বিভাগ আছে তাৰ আণ্ডাৰত ভেকেন্সিখিনি মুকলি কৰিছে আৰু ইয়াৰ ক্ষেত্ৰত ভেকেন্সি আছে 6110টা ভেকেন্সি অংগনবাড়ী ৱৰ্কাৰ আৰু অংগনবাড়ী হেল্পাৰৰ ভেকেন্সি এপ্লাই মোডটো আপোনালোকে অনলাইন যোগে কৰি ল'ব পাৰিব অংগনবাড়ী লেভেলৰ ভেকেন্সি যেটো আহিছে সো যদি ইন্টাৰেষ্টেড হয় যদি আপোনালোকে এলিজিবল হয় যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবিছে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব অনলাইন যোগে আবেদনসমূহ কৰি ল'ব পাৰে অংগনবাড়ী ৱৰ্কাৰ অংগনবাড়ী হেল্পাৰ লেভেলৰ ভেকেন্সি আপোনালোকে ডিটেইলছ দেখিব পাৰিছে সো এটা ভাল সুযোগ এটা ভাল সুখবৰ আপোনালোকৰ বাবে মুকলি কৰিছে সো সুখবৰ সুযোগটো আপোনালোকে নেহেৰুৱাব সো যদি ইন্টাৰেষ্টেড হয় যদি আপোনালোকে এলিজিবল হয় আপোনালোকে যে আবেদনসমূহ কৰিম বুলি ভাবিছে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু 18 পৰা 37 বছৰ বয়স হ'লে আবেদন কৰিব পাৰিব এই ভেকেন্সি কিটি ক্ষেত্ৰত আৰু লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব এছচি এছচি ক্ষেত্ৰত 5 বছৰকৈ ওবিসি ক্ষেত্ৰত 3 বছৰকৈ পিডব্লিউডি ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব সো যদি ইন্টাৰেষ্টেড হয় যদি আপোনালোকে এলিজিবল হয় যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবিছে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব ভেকেন্সিখিনি ক্ষেত্ৰত আৰু সিলেকশ্যন প্ৰসেসটো নো এক্সাম হেড কোনো এক্সাম নহয় নো ইন্টাৰভিউ ডকুমেন্টছ ভেৰিফিকেশ্যনৰ মাধ্যমে আপোনালোক সিলেকশ্যনসমূহ কৰা হ'ব বুলি কৈছে আৰু ইয়াৰ ক্ষেত্ৰতো 10 পাছ বা 12 পাছ কেণ্ডিডেট আবেদনসমূহ কৰি ল'ব পাৰিব 10 পাছ কৰি ল'ব পাৰিব 12 পাছ কৰিলেও আবেদনসমূহ কৰি ল'ব পাৰিব ডিটেইলছখিনি আপোনালোকে তেনেকৈ দেখিব পাৰিছে এটা ভাল সুখবৰ এটা ভাল সুযোগ আৰু পাঁচ ইম্পৰ্টেন্ট ডকুমেন্টছ পাছপোৰ্ট সাইজ ফটোগ্ৰাফ সিগনেচাৰ আধাৰ কাৰ্ড এইখিনি হ'লে হ'ল হাউ টু এপ্লাই এইকেইটা ভেকেন্সি ক্ষেত্ৰত অনলাইন যোগে আবেদনসমূহ কৰি ল'ব পাৰিব সো আজি ভিডিঅ' ইমানে যদি ভিডিঅ' ভাল পালে লাইক কৰিব লগৰ চেনেলটো সাবস্ক্ৰাইব কৰিব এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আজিৰ ভিডিঅ'ত